আজি আপোনালোকে দেখিব গুৱাহাটীত চাব গুৱাহাটীৰ মূল যিবিলাক চেণ্টাৰ সেই চেণ্টাৰবিলাক আজি বহিৰাগত মানুহৰ কবলত গুচি গ'ল ভাৰত মাতা কি জয় বন্দে মাতৰম জয় শ্ৰীৰাম কৰি আমি হিন্দু হ'বলৈ গৈ এতিয়া আমি অসমীয়া বিলাকে আসলে মাৰ খাবলগীয়া হৈছে বিহাৰীয়ে ননসেন্স বুলি ক'ব পৰা হ'ল আজি বিহাৰীয়ে অসমত আহি অসমীয়া গবেগ ধ্বনি দিব পৰা হ'ল আপোনালোকে সেই কথাটো বিবেচনা কৰি চাওক এই জয় শ্ৰীৰাম কৰি থাকোতে আজি অসমীয়াৰ নিজৰ অস্তিত্ব বিপন্ন যে হৈছে সেই কথাবিলাক আমি পাহৰি গ'লে নহ'ব আপোনালোকে নিশ্চয় এটা কথা লক্ষ্য কৰি আছে যে আজি কেইদিনমানৰ আগত কাৰ্বি আংলঙত কাৰ্বি গবেগ ধ্বনি দিলে আৰু যোৱাকালি আপোনালোকে নিশ্চয় দেখা পালে গুৱাহাটীৰ মাজমজিয়াত আৰ্যনগৰত অসমীয়া গবেগ ধ্বনি বহিৰাগত বিহাৰীয়ে দিব পৰা হ'ল মানে এই যে অসমীয়াক আজি চেলেঞ্জ কৰিব পৰা হ'ল বিহাৰীয়ে ইয়াৰ আঁৰত আচলতে কোন আছে কাৰ পৃষ্ঠপোষকতাত বিহাৰীৰ দপদপনি অসমত চলিছে সেই কথাটো আপোনালোকে বিবেচনা কৰি চাওক এই বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে কেনেকুৱা ধৰণে আচলতে বহিৰাগত মানুহে অসমত দপদপনি চলাইছে সেই কথাটো আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে আজি কেইদিনমানৰ আগত আমি পল্টন বজাৰত দেখিলো তাতো অসমীয়া মানুহক আচলতে তেওঁলোকে হাৰাশাস্তি কৰিছে সিদিনা ফেন্সি বজাৰত আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে এগৰাকী যুৱতী মহিলাক কেনেকৈ আচলতে বহিৰাগতই কেনেকৈ অপদস্থ কৰিছে আপোনালোকে নিশ্চয় দেখা পাইছে মানে এই বিজেপি চৰকাৰৰ দিনত কোনো কাৰণতে অসমৰ খিলঞ্জীয়া মানুহ যে নিৰাপত্তা নহয় সেই কথাটো আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে মানে তেওঁলোকৰ দপদপনি বিজেপিৰ পৃষ্ঠপোষকতাত যে বাঢ়িছে সেই কথাটো আপোনালোকে ভালকে ভাবি চাওক আগতে সেই কাৰবাৰ আমি দেখা পোৱা কেতিয়াও নাছিলো আগতে বহিৰাগত মানুহে অসমীয়া মানুহৰ ওপৰত হাত তোলা আমি দেখাই পোৱা নাছিলো আচলতে আমি প্ৰথমবাৰৰ কাৰণে দেখিলো যেতিয়া বিজেপি চৰকাৰ 2016 চনত শাসনলৈ আহিলে তেতিয়া চিলাপথাৰত সুবোধ বিশ্বাসৰ নেতৃত্বত আচলতে লংকাকাণ্ড সংঘটিত কৰা হৈছিল তাত আছুৰ কাৰ্যালয় লণ্ডভণ্ড কৰি দিয়া হৈছিল তাত আমাৰ স্বনামধন্য ভূপেন হাজৰিকা জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণু ৰাভাৰ ফটো ফালি চিৰি আচলতে তেওঁলোকে কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিছিলে আপোনালোকে নিশ্চয় মনত ৰাখিছে মানে এই বিজেপি চৰকাৰ মানে বহিৰাগতৰ চৰকাৰ সেইটোহে মই বুজি পাইছো আমি দেখি আছো এই ঘটনাবিলাক যে বিজেপিৰ দিনত এই বহিৰাগত বিলাকে নিজকে আসলে মালিক বুলি বিবেচনা কৰে আৰু আমাৰ অসমীয়া খিলঞ্জীয়া মানুহক তেওঁলোকে লেবাৰ আসলতে আমাৰ মানুহবিলাকক তেওঁলোকে মানে লেবাৰ হিচাপে তেওঁলোকে গণ্য কৰে আমাৰ মানুহক কোনো ধৰণৰ দৰত এই মানুহবিলাকে নকৰে কোনো ধৰণৰ দায়বদ্ধতা যে অসমৰ খিলঞ্জীয়া মানুহক যি ধৰণৰ ৰেসপেক্ট তেওঁলোকে দিব লাগে যি ধৰণৰ সন্মান তেওঁলোকে দিব লাগে সেই সন্মান কেতিয়াও বিহাৰীয়ে নিদিয়ে কালি হোৱাট ননসেন্স বুলি কৈ দিছে আমাৰ এই হালৈ উপাধিৰ মানুহজনক বিহাৰীয়ে ননসেন্স বুলি ক'ব পৰা হ'ল আজি বিহাৰীয়ে অসমত আহি অসমীয়া গবেগ ধ্বনি দিব পৰা হ'ল আপোনালোকে সেই কথাটো বিবেচনা কৰি চাওক এই জয় শ্ৰীৰাম কৰি থাকোতে আজি অসমীয়াৰ নিজৰ অস্তিত্ব বিপন্ন যে হৈছে সেই কথাবিলাক আমি পাহৰি গ'লে নহ'ব ভূপেন দাই যে কৈ থৈ গ'ল আমি অসমীয়াই নিজক নিচিনিলে অসম ৰখাতলে যে যাব সেই প্ৰসংগবিলাক সেই কথা বতৰাবিলাক আজি বাস্তৱ ক্ষেত্ৰত আমি সন্মুখত দেখিবলৈ পাইছো গতিকে আমি এতিয়া এই যে ভাৰত মাতা কি জয় বুলি যে আমি এই বিজেপিয়ে যে শ্লোগান আওৰাই থাকিবলৈ যে দিয়ে আমাক ভাৰত মাতা কি জয় বন্দে মাতৰম জয় শ্ৰীৰাম কৰি আমি হিন্দু হ'বলৈ গৈ এতিয়া আমি অসমীয়া বিলাকে আসলে মাৰ খাবলগীয়া হৈছে সেইটোৱে হৈছে এতিয়া হিন্দু বুলি কৈ এতিয়া আমাৰ অসমীয়া মানুহক তেওঁলোকে মাৰপিট কৰিবলৈ আজি প্ৰতিটো মুহূৰ্তত আপোনাৰ কোনো ধৰণৰ কুণ্ঠাবোধ কৰা নাই কোনো কেৰেপে কৰা নাই আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে গতিকে এই মুহূৰ্তত অসমীয়া মানুহে এটা কথা আসলে হকিয়াই দিব লাগে যে বিজেপি চৰকাৰ হকিয়াব লাগে কি হয় এইকেইটা এই বিজেপি মানুহবিলাকে এটা নতুনকৈ আসলে নীতি শিক্ষা দিবলৈ আহে যে কোনোবা মানুহৰ বেলেগ কোনো পৰিকল্পনা কেৱল বিজেপিৰ আছে তেওঁলোকৰ ছত্ৰছায়াত তেওঁলোক যে আপোনাৰ এই বিহাৰী মাৰোৱাৰী যিবিলাক বহিৰাগত যিবিলাকে অসমীয়া হ'ব পৰা নাই অসমত থাকি সেই মানুহবিলাকৰ বেকগ্ৰাউণ্ডত এই বিজেপিৰ মানুহবিলাক থকাৰ কাৰণে তেওঁলোকে দপদপাই আছে অসমত এই বিজেপি চৰকাৰখনৰ কাৰণে যে আমাৰ অসমৰ খিলঞ্জীয়া মানুহবিলাকে এতিয়া মাৰ খাবলগীয়া হৈছে প্ৰতিটো মুহূৰ্তত সেই কথাটো আপোনালোকে বিবেচনা কৰি চাব বিজেপি মানে মই সেই কথাটোৱে বুজি পাওঁ যে বহিৰাগতৰ চৰকাৰ এখন আচলতে বহিৰাগতৰ চৰকাৰ এতিয়া সেই গুপ্তা উপাধিৰ মানুহ এজনকতো আপোনাৰ গুৱাহাটীৰ মাজমজিয়াত বিধায়ক বনাই পেলালে আজি হাৰিয়ানাৰ পৰা মানুহ আহি ইয়াত অসমততো কেবিনেট মন্ত্ৰী হৈ যায় আজি অসমৰ ভৱিষ্যত নিয়ন্তা আজি অশোক সিংঘাল সমষ্টি ডিলিমিটেশ্যন কৰাৰ তেওঁৰ ওচৰত পাৱাৰ থাকে অসমৰ খিলঞ্জীয়া মানুহৰ হাততো সেই ক্ষমতাটো নাথাকে আজি অসমৰ কোনোবা শৰ্মা দাস গগৈ কোনোবা এজন বিহাৰত আপোনাৰ কেবিনেট মন্ত্ৰী হৈ তাত ডিলিমিটেশ্যন কিবা কৰি আছেগে নেকি সমষ্টি পুনৰ নিৰ্ধাৰণ বিহাৰত কৰিব পাৰিছেনে আজি আপোনালোকে দেখিব গুৱাহাটীত চাব গুৱাহাটীৰ মূল যিবিলাক চেণ্টাৰ সেই চেণ্টাৰবিলাক আজি বহিৰাগত মানুহৰ কবলত গুচি গ'ল তেওঁলোকৰ আণ্ডাৰত গুচি গ'ল এতিয়া অসমৰ নিজৰ বুলিবলৈ একো নাইকিয়া হৈছে মেইন জেগাবিলাকত এতিয়া আচলতে এই বহিৰাগতে কব্জা কৰি পেলাইছে
গতিকে ইয়াৰ পৃষ্ঠপোষকতা বিজেপি চৰকাৰখনে কৰিছে গতিকে আমি অসমবাসী ৰাইজে যদি সাৱধান নহওঁ তেনেহলে অনাগত ভৱিষ্যত সময়ত ইয়াতকৈ এটা ভয়াবহ পৰিস্থিতি যে আহিব সেই কথাটো স্পষ্ট যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221